Hello everyone, Namaskar. Moi Prabhajita Roy. আপোনালোকৰ English ma'am স্বাগতম জনাইছো মোৰ ক্লাছলৈ। আজিৰ ক্লাছটো আপোনালোকে দেখা পাইছে APSC grade 4 ৰ ক্লাছ এটা হ'ব গৈ আছে য'ত আপোনালোকে কেইটামান MCQs ধুনিয়াকে আপোনালোকে কৰিব পাৰিব। তাৰ লগতে যিখিনি বস্তু বুজিবলগীয়া আছে গোটেইখিনি আমি আজিৰ ক্লাছতে কভাৰ আপ কৰিম আৰু ধুনিয়াকে আমি ডিসকাস কৰি বুজিব কাৰণে চেষ্টা কৰিম। আশা কৰো আপোনালোকে জুনে জুনে এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সবে এক্সামৰ যেটো স্ট্যান্ডার্ড অফ কোয়েশ্চনস হয় বা previous year question paper যেটো হয়তো চাইছে সবে কারণ যে কোনো এক্সাম যেটি আমি প্ৰিপেয়াৰ কৰো তাৰ আগতে যদি আমি এবাৰ PYQ টো বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ আহে বা সিলেবাসত কি আছে এই গুটেখিনি বস্তু যদি আমি এবাৰ চাইলো তেতিয়া হলে আমাৰ এটা প্ৰপাৰ আইডিয়া আহি যায়। প্ৰপাৰ আইডিয়া মই কিয় কৈছো প্ৰপাৰ শব্দটো মই ইউজ কৰিছো কাৰণ যেতিয়া আমি জাস্ট এনেকুৱা ব্লাইন্ডলি ফলো নকৰো সব বস্তুবোৰ আমি তেনেকুৱাকে এটা গম পাও যে APSC grade 4 ত এলিমেন্টাৰী ইংলিশ পৰ্ষনত তেনেকুৱাকে ইংলিশৰ প্ৰশ্ন আহে সেই আইডিয়াটো যেতিয়া আমাৰ তাত আহি যায় তাৰ পিছত যেতিয়া আমি ক্লাसेसবোৰ চাও বা কৰো তেতিয়া আমি কানেক্ট কৰিব পাৰো বা আমি তেতিয়া আমি সেই বস্তুটোৰ লগত আইটা বস্তু তেনেকুৱাকে জয়েন কৰি তেনেকুৱাকে আমি প্ৰিপাৰেচনটো কৰিব পাৰো সো সেই আইডিয়া এটা প্ৰপাৰ আইডিয়া থাকাটো বহুত বেছি ইম্পৰ্টেন্ট সো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই এই তিনটা বস্তু আপোনালোকৰ চাবই লাগে মোৰ মতে প্ৰথমটো হৈছে আপোনালোকৰ সিলেবাস Second to is আপোনালোকৰ previous year question paper আৰু third to whole MCQs patternৰ যিবোৰ প্ৰশ্ন আছে সব গুটেবোৰ তো third to বাৰু আপোনালোকৰ একদম third stepত আহে যেতিয়া আপোনালোকে অলৰেডি সিলেবাস খিনি গম পাই যাব যেতিয়া আপোনালোকে অলৰেডি PYQ to গম পাই যাব তেতিয়া আপোনালোকে যে কোনো MCQs কৰিব পাৰিব সো হেয়া আৰু এটোৰ ওপৰতে আজি ক্লাছটো আমি কৰিব গৈছো যেটো এটা MCQ সেশন হ'ব গৈ আছে তো বহুত প্ৰশ্ন থাকিব তাতে আৰু সেই প্ৰশ্নকেইটা আপোনালোকে ধুনিয়াকে কৰিব কাৰণে চেষ্টা কৰিব ঠিক আছে সো লেটস স্টার্ট দা ক্লাছটো জুনে জুনে জয়েন কৰিছে সবে প্ৰশ্নবোৰ কৰিব ভালকে ধুনিয়াকে ঠিক আছে প্ৰথম প্ৰশ্নটো choose the correct sentence বুলি কৈছে আপোনালোকে correct sentence formatত প্ৰশ্ন পাব পাৰে খালি just questionটো আপোনালোকক অকমান ঘুৰাই দিব পাৰে ঠিক আছে ঘুৰাই দিব পাৰে in the sense হয় আপোনালোকক ক'ব যে correct sentence টো উলাওক or আপোনালোকক ক'ব পাৰে spot the error ঠিক আছে or আপোনালোকক ক'ব পাৰে error detection ঠিক আছে তো তেনেকুৱা বস্তুবোৰ আমাৰ almost like same ই হয় এই তিনিটা টপিক almost আমাৰ same ই হয় কাৰণ তাতে আমি error টুক উলাও বা আমি তেনেকুৱাকে correct form টুক আমি উলাব কাৰণে চেষ্টা কৰো তো তেনেকুৱা যদি কোৱেশ্চনস আপোনালোকে পায় তেতিয়া হলে এইটো প্যাটাৰ্ন ইউজ কৰিব যদি আপোনালোকক কোৱা হয় choose the correct sentence তেতিয়া হলে আপোনালোকে correct sentence টো উলাব spot the error বুলি কলে error ভুলটো ক'ত আছে এটো উলাব সো তেনেকুৱাকে কোৱেশ্চনটো পঢ়িব আগতে ধুনিয়াকে তাৰ পিছতে আপোনালোকে আনসাৰস দিব বা সলভ কৰিব যেনেকুৱাকে ইয়াতে চাৰিটা সেন্টেন্স আছে আপোনালোকক আৰু চাৰিটা সেন্টেন্সত আপোনালোকে দেখা পাইছে neither of the লিখা আছে প্ৰথমটোত কি কলে neither of the answers are correct বুলি কৈছে neither of the start হোৱা sentence যেটো আপোনালোকৰ এফালে the answers বুলি আপোনালোকে দেখা পাইছে তাৰ লগত যেটো verb বহি আছে এটো আপোনালোকৰ এফালে are আছে সেকেন্ডটোত আপোনালোকক দিয়া হৈছে where থাৰ্ডটোত আপোনালোকক দিয়া হৈছে is আৰু fourth যেটো হয় তাতে আপোনালোকক দিয়া হৈছে have been সো মই আজিৰ ক্লাছত আপোনালোকক কিন্তু সময় দিম মানে মই আনসাৰটো যাতে আপোনালোকে দিব পাৰে হেতু কাৰণে সময় দিয়া হ'ব তেনেকুৱাকে সময়টো লৈ আনসাৰটো দিব চাৰিটা কোৱেশ্চনস আপোনালোকৰ চাৰিটা সেন্টেন্সেস দিয়া হৈছে the question format আৰু তাতে আপোনালোকৰ verb টো দেখা পোৱা গৈছে চেঞ্জ হৈ আছে ঠিক আছে তো বাকি তো গুটেখিনি মোৰ সেমই লাগিছে প্ৰথমটোত are দিলে সেকেন্ডটোত were দিলে থাৰ্ডটোত is দিলে fourth have been দিলে এতিয়া আপোনালোকে ক'ব পাৰিবনে ইয়াৰ পৰা কোনটো হ'ব কাৰেক্ট আনসাৰ yes ক'ব পাৰিব কোনটো হ'ব কাৰেক্ট আনসাৰ কাৰণ চাওক আপোনালোকে এটো ক্লাছটো কৰি আছে তো ক্লাছ কৰাৰ লগে লগে যেতিয়া আপোনালোকে আনসাৰস বোৰ দি থাকিব তেতিয়া আপোনালোকৰ এটা আইডিয়া হৈ যাব যে কাৰেক্ট আনসাৰ দিছে নে ভুল আনসাৰ দিছে ওকে So according to the question যদি আমি যাও আমাৰ correct sentence কৈছে উলাব কাৰণে আৰু correct sentence টো যেটো হ'ব ইয়াতে এটো হৈ যাব আপোনালোকৰ number C that is neither of the answers is correct absolutely correct জুনে জুনে C বুলি কৈছে সবৰ correct হৈছে moving to the next question কি দিয়া আছে choose the correct indirect narration আপোনালোকৰ যেটো question দিয়া হৈছে সেই questionটো হল আপোনালোকৰ এটা direct speechৰ ওপৰত আৰু তাতে আপোনালোকে indirect speech
যেটো হয় হেতুৰ আনসাৰটো ক'ব লাগে এতিয়া কোৱেশ্চনটোত কি দিছে চাওক he said comma inverted comma I am very busy now okay full stop inverted comma close যেতিয়া আপোনালোকে narration কৰিব তেতিয়া এটা বস্তু মনত ৰাখিব যে reporting verb মানে কোনটো হয় reporting verb হয় আমাৰ সেই portionটো যেটো portion আমি সোৱাৰ পিছতে বাকিখিনি চেঞ্জ কৰি থাকো তো ৰিপোৰ্টিং ভাৰ্ব হয় আপোনালোকৰ এই যে ইনভাৰ্টেড কমাস ইউজ কৰে আপোনালোকে ইনভাৰ্টেড কমাস আৰু কমাৰ এই যে আগৰ পোৰশনটো থাকে ইয়াতে যিখিনি বস্তু আপোনালোকৰ লিখা থাকিব এইখিনি বস্তু হৈ যাব আপোনালোকৰ ৰিপোৰ্টিং ভাৰ্ব তো ৰিপোৰ্টিং ভাৰ্বৰ কথা কৈ আছো ৰিপোৰ্টিং ভাৰ্বটো যেতিয়া আপোনালোকৰ past tenseত লিখা থাকে past tense কি tense past tenseত যেতিয়া আপোনালোকৰ লিখা থাকিব তেতিয়া এটা বস্তু মনত ৰাখিব যে ভিতৰৰ portion খিনি কিন্তু আমি চেঞ্জ কৰিব পাৰো until and unless it's an universal thing or some kind of a general truth or fact যদি general truth fact আৰু কিবা তেনেকুৱা universal action যদি তেনেকুৱাকে বুজায় তেতিয়াহলে আমি ইমান চেঞ্জ নকৰো কাৰণ এটুক আমি চেঞ্জ কৰিব লগিয়া একো নাই কিন্তু until and unless এইবোৰ বস্তু আমাক দিয়া হোৱা নাই বেলেগ এনেকা random এটা কিবা দি দিছে তেতিয়া কিন্তু আমি চেঞ্জ কৰি থাকো তো বাহিৰত আপোনালোকে অলৰেডি দেখা পাইছে ৰিপোৰ্টিং ভাৰ্বত আপোনালোকৰ হি দিয়া আছে subject said দিয়া আছে আপোনালোকৰ v2 যেটো হৈ গল আপোনালোকৰ past tense তো এটো আপোনালোকে পঢ়াৰ পিছত বুজি পালে যে ইয়াতে কিন্তু আমাৰ সেন্টেন্স যেটো আমাৰ ইনভাৰ্টেড কমাসৰ ভিতৰত আছে এইখিনি পোৰশন এটো আমি চেঞ্জ কৰিব পাৰিম এতে এইটো সেন্টেন্স আপোনালোকক দিয়া হৈছে প্ৰেজেন্ট টেন্সত যেতিয়া আমি তেনেকুৱাকে ৰিপোৰ্টেড স্পিচ প্ৰেজেন্ট টেন্সত দেখা পাও তেতিয়া যেতিয়া আমি কনভাৰ্সন কৰো আমি এটো কনভাৰ্ট কৰি দিও ইনটু past tenseত লৈ যাও আমি বস্তুটো তো তেনেকুৱাকে যদি আমি চাব যাও তেতিয়াহলে I am very busy now I টো কিন্তু আপোনালোকৰ কনভাৰ্ট হৈ যাব কাৰণ এইটো কথা হি কৈছে হিয়ে কৈছে কথাটো ঠিক আছে তো এইটো হি আহি যাব লাগে I টো কনভাৰ্ট হৈ হি বনি যাব হি যদি বনি যায় তো আমি প্ৰেজেন্টৰ পৰা পাষ্টত যাব লাগে তো প্ৰেজেন্ট থাকা অপচন আমি লব নোৱাৰিম ইয়াতে ইজ দিছে আমি এটো কাটি দিব পাৰো তাৰ পিছত আই টো নহব কাৰণ মই কৈছো অলৰেডি এটো হিত কনভাৰ্ট হ'ব কাৰণ কথাটো হিয়ে কৈ আছে তো হি প্ৰনাউনটো আনিব লাগিব তো এটো কাৰণে এটো নহব আৰু এফালে আপোনালোকৰ দুটা অপচন দেখা পাইছে আপোনালোকে প্ৰথমটোত কলে হি said that he was very busy then আৰু এফালে কলে he says that he was very busy then তো says তো আমাৰ কোৱেশ্চনত নাছিলে হেতু কাৰণে এটো আমি কাটি দিব পাৰো কাৰেক্ট আনসাৰ হৈ যাব আমাৰ নাম্বাৰ B তো জুনে জুনে B বুলি কলে এটো সবৰে কারেক্ট হৈ গল ঠিক আছে তাতে আমাৰ গুটেখিনি বস্তু চাব লগিয়া হয় আমি randomly কিবা এটা আনসাৰ আমি কব নোৱাৰো সো তেনেকুৱাকে যদি চাব যাও কারেক্ট আনসাৰ হৈ যাব B Next question of আপোনালোকক কি দিছে No sooner dash the train arrived than it started raining বুলি কলে তো ইয়াতে no sooner ৰ পিছত এটা শব্দ আপোনালোকৰ ইউজ কৰিব লাগে আৰু সেই শব্দটো আপোনালোকে কোনটো শব্দ ইউজ কৰিব প্ৰথমটোত কলে did secondটোত কলে arrived had thirdটোত কলে has আৰু did কৈছে was এটা মনত এটা বস্তু বুজি ৰাখক আৰু no sooner দি সেন্টেন্সটো কি হল আপোনালোকৰ begin whole starting whole okay আৰু সেই সেন্টেন্স টোৰ পিছত এইখিনি পোৰশনত আপোনালোকৰ এটা শব্দ ইউজ কৰিব লাগে তাৰ পিছত আপোনালোকক দিয়া হৈছে দা ট্ৰেইন তাৰ পিছত আপোনালোকে arrive to হয় v2 or v3 বুলি কনসিডাৰ কৰিব পাৰিব তাৰ পিছত then it started raining বুলি কলে তো v2 না v3 এটো আমি পিছতে গম পাম হয় না কথাটো হৈছে ইয়াতে আমাৰ অলৰেডি verb to arrived বুলি লিখি দিছে arrive বুলি লিখি দিয়া নাই তো তেনেকুৱাকে যদি আমি চাব যাও তেনেকুৱা verb form অলৰেডি লিখা আছে d by ed লগাই দিলে আমি did do এইবোৰ ইউজ কৰিব নোৱাৰো সো তেনেকুৱাকে যদি চাব যাও a2 হ'ব কারেক্ট b2 হ'ব কারেক্ট c2 হ'ব কারেক্ট নে d2 হ'ব কারেক্ট আনসারটো দিব লাগে yes কারেক্ট আনসারটো সবৰ দিব লাগে which one will be the correct answer everyone গম পাইছেই সাকে কাৰণ সক মই কৈছোৱে অলৰেডি যেতিয়া আমি d বা do বা does এইবোৰ do verbৰ forms কেটা যেতিয়া আমি ইউজ কৰো তাৰ লগত সদায় আমাৰ কোনটো form of verb লাগে v1 form of verb লাগে কিন্তু ইয়াতে আমি কিন্তু v1 form পোৱা নাই সো এটো কাৰণে চাব গলে আমাৰ কারেক্ট আনসারটো কি হৈ যাব লাগিব নাম্বার b2 হৈ যাব কারেক্ট আনসার that is had no sooner had the train arrived than it started raining জুনে জুনে b অপশন টো লৈছে সবৰ কারেক্ট হৈছে moving to the next question Each of the students have submitted their assignment যদি বেছি স্পিড হৈ যায় তেতিয়াহলে আপোনালোকে কব পাৰে মই স্পিডটো অকমান
কমাই দিম কাৰণ বহুতে কৈছে মেম কোৱেশ্চনটো অকমান পঢ়াৰ পিছতে টাইম দিব আনসাৰটো ভাবিবলগীয়া হয় সো এইটো কাৰণে মই আপোনালোকক অকমান সময় দি দিম আপোনালোকে ভাবি তাৰ পিছত আনসাৰটো দিব পাৰে এতিয়া চাওক আপোনালোকক দিয়া হৈছে আইডেন্টিফাই দ্য এৰৰ কোড ভুল আছে এটো উলাব লাগে সো ইয়াতে সেন্টেন্সটো দিছে আপোনালোকৰ each of the students have submitted their assignment to each of the sentence to start whole to yate apnaloke a each boli likha ase b have boli likha ase c their boli likha ase aru d assignment boli likha ase so yate kuntu hoi jabo apnalokor correct option kobo lage kuntu part ot apnaloke problem paise eitu kobo lage karon sao each di jodi sentence to start hoise apnalokor sentence jodi each di start hoise tetia hole eventually goi verb amar have to bohabo paru ne nai question to hol amar yate thik ase so have bohibo ne kiba beleg form of the verb ami use koribo parim he bostu to apnalokok khuda hoise so correct answer to ki hoi jabo boli ami consider koribo paru correct answer to ki hoi jabo boli ami consider koribo paru tenekwa dhoroner okay tenekwa dhoroner kintu questions apnaloke youtube class ot live class ot ami bahut already koriye goisu hoy na nai to etu apnalokor paribo lage aru iman tan proshno nohoy karon sentence start hoise amar each di each or logot tenekwa ke amar singular eta verb bohibo lagisil aru singular verb to amar yate already dia nai karon ami spot the error kori asu aru kuntu shobdot amar problem ase hitu kobo lage to tenekwa sabo gole amar have ot problem ase to have code bohi ase b option ot bohi ase correct answer hoi jabo apnalokor b option to that is have tate has hobo lagisil tate ki hobo lagisil apnalokor has hobo lagise এখানে কোয়েশ্চন কৰিব পাৰিছে আপোনালোকে মুভিং টু দা নেক্সট কোয়েশ্চন কি দিয়া আছে চাওক চুজ দা কারেক্ট মিনিং অফ দা ইডিয়াম এটো ইডিয়ামৰ এটা কারেক্ট মিনিং আপোনালোকৰ ক'ব লাগে আৰু সেই ইডিয়ামটো হ'ল আপোনালোকৰ টু ক্ৰাই ওভাৰ স্পিল্ড মিল্ক ওকে সেই বস্তুটো যদি আপোনালোকে বুঝাব যায় তেতিয়া হলে প্ৰথম অপচনত আপোনালোকক দিয়া হৈছে টু ওয়েস্ট মিল্ক ওয়েস্ট কৰা এটো বস্তু কিবা বুঝাইছে নেকি or to feel happy খুব হ্যাপি ফিল করা হুকি ফিল করা তেনেকুৱাকে এটো বস্তু বুঝাইছে নেকি to regret something that cannot be changed কিবা এটা বস্তু লৈ আপুনি ৰিগ্ৰেট কৰি আছে পস্তাই আছে যেটো বস্তু আপুনি চেঞ্জ কৰিব নোৱাৰে সেই বস্তুটো বুঝাইছে নেকি or to complain loudly কিবা এটা বস্তু লৈ আপোনাৰ প্ৰবলেম হ'ল আৰু সেই প্ৰবলেমটো আপুনি কমপ্লেইন ফৰ্মত কৰি আছে বহুত জোৰ কে কৈ আছে তেনেকুৱাকে যদি আপোনালোকে কিবা বুঝাব যায় তেতিয়া হলে কিবা এনেকুৱা ধৰণৰ ইডিয়াম আমি ইউজ কৰো নেকি আপোনালোকৰ হাতত আছে চাৰিটা অপচনস ঠিক আছে আপোনালোকৰ হাতত আছে চাৰিটা অপচনস এই চাৰিটা অপচনসৰ পৰা A to লম B লম C লম নে D লম কোনটোক আমি কারেক্ট বুলি কনসিডাৰ কৰিব পাৰিম to cry over spilled milk মানে তো কি বুঝায় আমাক তেনেকুৱাকে যদি আমি চাব চাও তেতিয়া হলে আমাৰ কারেক্ট আনসারটো হ'ব নাম্বার C that is to regret something that cannot be changed কিবা এটা বস্তু লৈ আমি ভাবিয়ে আছো জীৱনত ভাবিয়ে আছো আৰু সেই ভাবি আমি নিজক যদি কষ্ট দি থাকো যেটো বস্তু আমি চেঞ্জ কৰিব নোৱাৰিম বা আমাৰ হাতত নাই চেঞ্জ কৰিব কাৰণে তেনেকুৱা বস্তুক আমি কি বুলি ক'ব পাৰো to cry over spilled milk বুলি ক'ব পাৰো ঠিক আছে তো তেনেকুৱাকে চাব গলে C টো হৈ যাব আমাৰ কারেক্ট আনসার আৰু আপোনালোকে যদি C বুলি কৈছে absolutely correct okay moving to the next question কি দিয়া আছে he is senior dash me in age APSC grade 4 আপোনালোকে চাওক মই আপোনালোকক স্পেসিফিক্যালি কিছুমান কথা কৈ থাকো ক্লাছত আহি আৰু সেই কথাবোৰ কোৱাৰ ৰিজন হৈছে যে আপোনালোকে যাতে নিজৰ প্ৰিপাৰেচনটো তেনেকুৱাকে কৰিব পাৰে APSC grade 4 ত আপোনালোকৰ ইংলিশৰ নামটো দিয়া হৈছে এলিমেন্টাৰী ইংলিশ এলিমেন্টাৰী শব্দৰ মিনিং হ'ল যিবোৰ বস্তু আমি সৰু থাকোতে পঢ়ি থাকো ঠিক আছে এটোক আমি এলিমেন্টাৰী বুলি কও সো তেনেকুৱাকে যদি চাব যাও সৰু থাকোতে পঢ়া বহুত বস্তু আছে আমাৰ গ্ৰামাৰত তো তেনেকুৱা বেসিছত আমাৰ প্ৰশ্নবোৰ আহিব কিন্তু সেফ সাইডত যদি আপোনালোকে থাকিব বিচাৰে ঠিক আছে সেফ সাইডত মানে যদি আপোনালোকে ৰিস্কটো লবনি বিচাৰে যে এতিয়া এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এটো এক্সামত জুৱাৰ পিছতে আমি গম পাম এক্সামটো হৈ যোৱাৰ পিছতে গম পাম হয় না নাই সো আপোনালোকে এটা কাম কৰিব পাৰে
আপোনালোকে যেনেকুৱা প্যাটাৰ্নৰ প্ৰশ্ন পাই আছে এপিএসসি গ্ৰেড 4 এটোতো আপোনালোকে কৰিব পাৰে এটোতো আপোনালোকৰ এমসিকিউ সেকশন হয় আপোনালোকে পিৱাইকিউ টো চাবচোন এবাৰ পিৱাইকিউ টো চালে আপোনালোকৰ এটা আইডিয়া পাব যে কেনেকুৱা ধৰণৰ বা কেনেকুৱা স্ট্যান্ডাৰ্ড অফ কোৱেশ্চনছ আহি থাকে আমাৰ তাতে এটো এটা গল সেকেন্ড হৈছে আপোনালোকে পাৰিলে বাকি যিবোৰ ক্লাसेसৰ কাৰণে গ্ৰামাৰবোৰ কৰোৱা হৈ আছে সো গ্ৰামাৰটো ময়ে কৰাই আছো গুটেখিনি ইংলিশটো ময়ে কৰাই আছো সো যিখিনি বস্তু মই কৰাই আছো আপোনালোকক ইয়াতে যিখিনি বস্তু আমাৰ ইউটিউবত লাইভ হৈ আছে গুটেখিনি বস্তুক আপোনালোকে কনজিউম কৰিব কাৰণে চেষ্টা কৰক কনজিউম ইন দা ফৰ্ম লাইক যদি আপোনালোকক কোৱাও হৈ আছে যে এটো এটা পাৰ্টিকুলাৰ এক্সামৰ কাৰণে পঢ়োৱা হৈছে আপোনালোকে জাস্ট পঢ়ি থাকক বস্তুবোৰ যে চাই থাকক আৰু নিজৰ ফালৰ পৰা সলভ কৰিব কাৰণে চেষ্টা কৰি থাকক কিয় কৈছো যদি ধৰিলক এবাৰ ইয়াতে ভাবে যে অকমান টান কৰি প্ৰশ্নটো খুদু বা আমাৰ যেহেতু কাট অফ বেছি যায় তো হেতু কাৰণে আমি অকমান টান হাৰ্ড লেভেলত যাও তেতিয়া আপোনালোকৰ পাৰ্সোনালি অসুবিধাটো নহব তো সেই বস্তুটোৰ পৰা নিজক বচাব কাৰণে আপোনালোকে স্ট্যান্ডাৰ্ড অফ কোৱেশ্চনছ গুটেকেটা চাই যাওক স্ট্যান্ডাৰ্ড অফ কোৱেশ্চনছ গুটেকেটা চাই যাওক আৰু এটা বস্তু যেটো মই আপোনালোকক কৈছোৱে অলৰেডি পিৱাইকিউ এটো পাৰ্সোনাল হ'ব লাগে পাৰ্সোনাল মানে নিজে চাব লাগে নিজে মাথা লগাব লাগে নিজে কৰিব লাগে এইখিনি যদি কৰি লব পাৰে আপোনালোকে নিজক নিজে থ্যাঙ্কফুল কৰিব পাৰিব তো এটো কৰক বাকি যিখিনি ক্লাसेस কৰাই আছো এইখিনি আপোনালোকৰ কাৰণে বেনিফিশিয়াল হয়ে বাৰু বাট সব ইংলিশ ক্লাसेस জিকেটা ইংলিশ ক্লাसेस মই কৰাই আছো গ্ৰামাৰ বেস গুটেখিনি ক্লাसेस আপোনালোকে চাই লওক তাৰ পিছত গৈ কি এক্সাম দিব নিদিব এটো আপোনালোকৰ ডিসিশন হয় যদি আপোনালোকে ভাবিছে গ্ৰেড 4 দিব তাৰ পিছত যদি ভাবিছে যে এক্সাম দিব দি দিওক তাৰ পিছত তো আমাৰ আহি থাকিব এক্সাম আসাম পুলিশ তো আহি আছে এডিআৰই আহি আছে তো আপোনালোকে তেনেকুৱাকে একৰ্ডিংলি বহি দিব পাৰে আৰু টেনশন নহব ঠিক আছে এতিয়া ইয়াতে হি ইজ সিনিয়ৰ ড্যাশ মেইন এজ বুলি কলে সিনিয়ৰ জুনিয়ৰ প্ৰায়ৰ এইবোৰ শব্দ যেতিয়া আমি দেখা পাও তেতিয়া আমি এটা ফিক্স শব্দ ইউজ কৰো আৰু সেই শব্দটো হয় আমাৰ টু তো টু ইয়াতে লিখা আছে না অপশনত আছে নাম্বার বি ত আছে সো কারেক্ট আনসার কি হৈ যাব আমাৰ টু হৈ যাব কারেক্ট আনসার নেক্সট কোয়েশ্চন কি দি আছে চাও চুজ দা কারেক্ট প্যাসিভ ভয়েস ইয়াতে আপোনালোকৰ এটা ভয়েস চেঞ্জৰ প্ৰশ্ন দিছে আৰু সেই ভয়েস চেঞ্জৰ প্ৰশ্নটোত কি লিখিছে someone has stolen my wallet ওকে তো সেন্টেন্স টু দিছে আপোনালোকক এক্টিভ ভয়েসত সেন্টেন্স টু দিছে আপোনালোকক এক্টিভ ভয়েসত হেই এক্টিভ ভয়েসৰ পৰা আপোনালোকৰ প্যাসিভ ভয়েসত যাব লাগে has stolen লিখিছে এটো হৈ যাব আপোনালোকৰ কোনটো টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স ওকে প্ৰেজেন্ট পাৰফেক্ট টেন্স কেনেকুৱা ধৰিব পাৰিছে মেমে কাৰণ someone to কি লিখা আছে আপোনালোকৰ সাবজেক্ট লিখা আছে has have ৰ পৰা has to বহি আছে তাতে ঠিক আছে তাৰ লগত stolen লিখা আছে still stole stolen v3 ফৰ্ম তাৰ লগত my wallet হৈ গল আপোনালোকৰ অবজেক্ট তো অবজেক্ট বনি যাব নিউ সাবজেক্ট আছে নে নাই চাই লওক সবতে ঠিক আছে নে নাই আছে তাৰ পিছত আমি যেতিয়া এক্টিভৰ পৰা প্যাসিভত যাও টেন্স টু সেম থাকি যায় খালি আমি বিন টু লগাই দিও আমি কি লগাই দিও বিন টু লগাই দিও তো বিন থাকা অপশন আছে নে নাই চাই লওক my wallet has লিখা আছে been লিখা আছে stolen এটা অপশনতে দেখা পাইছো বাকি was stolen is stolen had stolen লিখা আছে গুটে কেটা আমাৰ কি হৈ যাব ভুল হৈ যাব কারেক্ট আনসারটো কি হৈ যাব এ হৈ যাব কারেক্ট আনসার কাৰণ তাতে আমাৰ has been to দেখা পাইছো been থাকিব লাগিব পারফেক্টৰ কথা যেতিয়া কোৱা হয় তেতিয়া আমি been to ইউজ কৰি থাকো this is fixed এটো আমাৰ রুল হয় ভয়েস চেঞ্জৰ ঠিক আছে তো প্যাসিভ ভয়েস হৈ যাব আমাৰ কোনটো এটো হৈ যাব আমাৰ প্যাসিভ ভয়েস বুজি পালো তারচে অকমান হার্ড লেভেলৰো আপোনালোকে কৰিব পাৰে যিকেটা মই বেলেগ বেলেগ ক্লাसेस কৰাই আছো অলৰেডি হেকেটা আপোনালোকে কিন্তু চাব পাৰে দেই নেক্সট আপ কি দিছে চুজ দা কারেক্ট সেন্টেন্স বুলি কৈছে তাতে আপোনালোকক সেন্টেন্সেস চাৰিটা দিয়া হৈছে আৰু সেই সেন্টেন্সেস চাৰিটা আপোনালোকে পঢ়ি ক'ব লাগে কোনটো কারেক্ট ফৰ্মত দিয়া আছে কোনটো স্ট্ৰাকচাৰ কারেক্ট হয় প্ৰথমটোত ক'লে হি ইনসিস্টেড that he will go there প্ৰথম সেকেন্ডটোত কি ক'লে হি ইনসিস্টেড that he would go there থাৰ্ডটোত কি কৈছে হি ইনসিস্টেড that he goes there আৰু ফোৰ্থ কৈছে হি ইনসিস্টেড that he has gone there সো আমি কি দেখা পালো ইয়াতে আপোনালোকৰ যেটো will verb ইউজ কৰিছে ন প্ৰথমটোত আপোনালোকে দেখা পাইছে will লিখা আছে হয় নে নাই সেকেন্ডটোত দেখা পাইছে would
লিখা আছে থাৰ্ডটোত দেখা পাইছে goes লিখা আছে আৰু ফোৰ্থটোত দেখা পাইছে has gone লিখা আছে তো দেখা পাইছো ইয়াতে যেটো প্ৰিন্সিপাল ভাৰ্ব হয় আমাৰ এটো হয় go তো go ৰ কোনটো ফৰ্ম আপোনালোকে কোনটো টেন্স ফৰ্ম আপোনালোকে ইয়াতে কাৰেক্ট বুলি কনসিডাৰ কৰিব he insisted that he will go there he insisted that he would go there he insisted that he goes there and he insisted that he has gone there এনেকুৱা ধৰণৰ সেন্টেন্স যদি আপোনালোকৰ কম সময়ৰ ভিতৰত উৰাব লাগে তেতিয়া আপোনালোকে এনেকুৱাকে চাব যে সেন্টেন্সত প্ৰথমটোত চাওক সেন্টেন্সত প্ৰথমটো চাওক এইখিনি বস্তু যে he subject insisted হৈ গল আপোনালোকৰ v2 তাৰ পিছত that এটা লগোৱা হৈছে ঠিক আছে তাৰ পিছত এইখিনি আপোনালোকৰ এটা প্ৰথম পাৰ্ট বুলি ক'ব পাৰে আৰু that টোৱে কি কৰিছে এইটো পাৰ্টৰ লগত এইটো পাৰ্ট জয়েন কৰি আছে যেনেকুৱা নেৰেশনত কৰি থাকো আমি তাৰ পিছত he টো দিছে আমাক যেটো হল সাবজেক্ট তাৰ পিছত will লিখিছে তাৰ পিছত v1 লিখিছে যেটো go তাৰ পিছত their object তো কথাটো হৈছে এইটো এটা পাৰ্ট যে লিখা আছে এইফালে আৰু এইটো এটা পাৰ্ট যে লিখা আছে এইফালে হে দুটা পাৰ্টৰ tense to same hobo lage to eifale jodi subject plus v2 ase mane ki to past tense ot ase thik ase aru eifale jodi subject plus will plus v1 dia ase etu ase apnalokor future tense ot ase to enekwa to duta tense ekeloge nohoy change hoi jabo narration to change koru ami to yate saok amar eitu sentence ot gute keta amar tenekwa form ot dise he insisted dise rabo প্ৰথমটো দিছে he insisted তো এটো হৈ গল আমাৰ past tense তাৰ পিছত এইফালেও কিন্তু আমাৰ past বনাই দিছে will টো কি কৰি দিলে would কৰি দিলে তো ইয়াতে কি হৈ যাব সাবজেক্টৰ লগত আমাৰ v2 form of will হৈ যাব that is would so correct answer টো কি হৈ যাব b হৈ যাব correct answer বাকি কেটা গুটে কেটা ভুল হ'ব ওকে বাকি গুটে কেটা ভুল হ'ব so এনেকুৱাকে আপোনালোকে কোৱেশ্চনৰ আনসাৰ উলাব পাৰে Next question আপোনালোকৰ এটা one word substitutionৰ প্ৰশ্ন হয় আৰু হেই প্ৰশ্নটোত আপোনালোকক কোৱা হৈছে যে যেটো গভৰ্নমেন্ট অফিচিয়েলছে বনায় বা যেটো গভৰ্নমেন্ট চলোৱা হয় অফিচিয়েলছে যদি এটা গভৰ্নমেন্ট চলায় ঠিক আছে হেই গভৰ্নমেন্টক আপোনালোকে ডেমোক্ৰেসি বুলি কব অটোক্ৰেসি বুলি কব ব্যুৰোক্ৰেসি বুলি কব নে এৰিষ্টক্ৰেসি বুলি কব মনত ৰাখিব আপোনালোকক ইয়াতে কোৱা হৈ আছে অফিচিয়েলছৰ কথা আৰু হেই গভৰ্নমেন্ট ৰুল কৰা হ'ব অফিচিয়েলছৰ দ্বাৰা এতিয়া তেনেকুৱা ধৰণৰ যদি আমি answer to sabo jao tetia hole correct answer kuntu hobo boli consider koribo paru democracy apnaloke homoy tu lok aru tar pisote answer tu diok democracy boli kom autocracy boli kom bureaucracy boli kom ne aristocracy boli kom karon officials or kotha jodi bujhai ase officials e jetia government enekwa ke rule koribo bisare ba rule koribo jay tetia ami etuk bureaucracy boli ko hoy na nai আমি এটো ব্যুৰোক্ৰেসি বুলি কও সো কারেক্ট আনসার তো আমাৰ কি হৈ যাব সি হৈ যাব আমাৰ কারেক্ট আনসার কাৰণ তাতে আমি অফিচিয়েলছৰ কথা বুজি পাইছো যেটো গভৰ্নমেন্ট বনোৱা হয় ওকে নেক্সট কোৱেশ্চন অন দা স্ক্ৰিন কারেক্ট ফর্ম অফ ভার্ব ইউজ কৰিব লাগে হি বিহেভস এজ ইফ হি ড্যাশ দা ওনার অফ দা হাউস ওকে এজ ইফ তো আপোনালোকে দেখা পাইছে হি তেনেকুৱাকে বিহেভ কৰি আছে যেনেকুৱাকে লাইক হি হয় ওনার অফ দা হাউস তো এটো যদি বুজাব যায় ইজ লব নে ওয়াজ লব নে ওয়্যার লব নে has been লব কথাটো যেনেকুৱাকে কোৱা হৈছে কথাটো আমাৰ দুটা পাৰ্ট অফ দা সেন্টেন্সৰ নিচিনা দিয়া আছে প্ৰথম পাৰ্টত দিয়া আছে আপোনালোকৰ সাবজেক্ট তাৰ পিছত দিয়া হৈছে v1 ৰ লগত s লগাই দিলে behaves ৰ লগত s লগাই দিলে তো এনেকুৱা ধৰণৰ structure format আমি present simple ot use koru hoy na nai to tate past amar na lage eno to past thaka option apnaloke kati dibo pare etia apnalokor hatot ase is aru has been to he behaves as if he has been the owner of the house buli kobo ne he behaves as if he is the owner of the house buli kobo to ami jodi sabo jao has been buli kole mane ki bahut time period loi bujhabo logia hoy to teneko ake sabo gole correct answer to ki hoy jabo is hoy jabo karon he hoy he owner of the house hoy to tak jodi bostu to bujhabo logia hoy tenekwa hole amar correct answer hoy jabo a that is next question on the screen ki dia ase choose the correct sentence apnalokor eta article usage thaka sentence uthabo lage etia prothom to dile he is an university student and this is prothom to second to kole he is a university student next to kole he is the university student aru last to apnalokok eku
আৰ্টিকল তেনেকুৱাকে এড কৰি দিয়া নাই তো আপোনালোকে যদি তেনেকুৱা সেন্টেন্স পায় আপোনালোকে কোনটো ফিক্সড আৰ্টিকলক ইউজ কৰিব এটো ইউজ কৰিব এনটো ইউজ কৰিব নে দাটো ইউজ কৰিব বাকি লাষ্ট সেন্টেন্সত আপোনালোকক আৰ্টিকল নিদিয়াকে দিছে তো হেটোও ল'ব পাৰি যদি আপোনালোকৰ কাৰেক্ট লাগে সো ইয়েস কাৰেক্ট আনসাৰটো কি হ'ব বুলি কনসিডাৰ কৰিব ইয়াতে কাৰেক্ট আনসাৰটো কি হ'ব বুলি কনসিডাৰ কৰিব ইয়াতে yes correct answer to ki hobo choose the correct sentence yate article usage to ki hoi jabo and to lobo a to lobo that to lobo ne apnalokor kono article or proyojone nai kuntu hoi jabo correct answer yes এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আমি আগতেও কৰিছো দেই এনেকুৱা ধৰণৰ প্ৰশ্ন এনেকুৱা নহয় যে আমি ফাৰ্স্ট টাইম কৰি আছো কাৰণ এইবোৰ প্ৰশ্ন আমি আগতেও কৰিছো ঠিক আছে আচ্ছা কাৰেক্ট আনসাৰটো আমাৰ হৈ যাব নম্বৰ এ দ্যাট ইজ নম্বৰ বি দ্যাট ইজ হি ইজ আ ইউনিভাৰ্সিটি ষ্টুডেন্ট কাৰণ প্ৰনাউন্সিয়েশন দেখুন ইয়ো আহি আছে তো ইয়ো মানে ওয়াই সাউন্ড আহি আছে তো কনসোনেন্টটো আমাৰ ল'ব লাগিব আচ্ছা নেক্সট কোৱেশ্চন দিয়া আছে scarcely had we reached the station dash the train আচ্ছা এটো এটা বস্তু চাই লওক দুটা বস্তু হ'ব পাৰে আপোনালোকৰ ইয়াতে কাৰণ মোৰ এনেকুৱা ফিল হৈ আছে যেহেতু ইফ আছে ইফ তো আমাক কন্ডিশনাল সেন্টেন্সেস বুজায় তো যেতিয়া কন্ডিশনাল সেন্টেন্স বুজায় তেতিয়া কিন্তু আমি ওয়্যাৰ ল'ব পাৰো আমি এনেকুৱা কোনে নাই যদি মই পাখি হলু হয় তেতিয়া হলে মই উৰি গলু হয় তো এনেকুৱা ধৰণৰ সেন্টেন্সটো কি বুজায় আমাক এটা কন্ডিশন বেস সেন্টেন্স বুজায় বা কেতিয়া কেতিয়াবা আমি এনেকুৱা কি ইউজ কৰো যে মই যদি এনেকুৱা কয় ন ইফ ইউ ওয়ার্ক হার্ড ইউ উইল পাস এনেকুৱা কিয় কোৱা হয় কিন্তু কোৱা যে নহয় তেনেকুৱা নহয় সো দুটা আনসাৰ আপোনালোকৰ ইয়াতে কাৰেক্ট হ'ব পাৰে মোৰ লাগি আছে প্ৰথমটো ইজ বুলি মই কৈছো যে হি বিহেভস এজ ইফ হি ইজ দ্য ওনাৰ অফ দ্য হাউস এটো কিন্তু আপোনালোকৰ কাৰেক্ট হ'ব আৰু এটা কাৰেক্ট আনসাৰ আপোনালোকৰ where টোও হ'ব পাৰে দেই এজ ইফ হি where নহয় was হৈ যাব তেতিয়া as if he was the owner of the house but মোৰ কিয় লাগিছিল যে এটো is টোৱে বেছি appropriate হ'ব কাৰণ যদি আমি কন্ডিশনত যাও কন্ডিশনাল হলে আমি তেনেকুৱাকে where to fixed কে ইউজ কৰি থাকো ঠিক আছে but where to আমি he she it এইবোৰৰ লগত ইউজ নকৰো ন তো যদি তেনেকুৱাকে চাব যাও was to ইউজ কৰিব লাগে হয় সো এটো কাৰণে is টোৱে মই কৈছো কাৰণ is তেনেকুৱাকে যদি আপোনালোকে লয় সেফ সাইডত থাকিব আৰু তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আপোনালোকে পাব পাৰে আচ্ছা নেক্সট কোৱেশ্চন কি দিছে scarcely had we reached the station dash the train left এটা scarcely যেটো পেয়াৰ হয় scarcely যেটো পেয়াৰ হয় সেই পেয়াৰটো কি হ'ব শব্দটো এটো আপোনালোকে উলাই ললে ইয়াতে কাৰেক্ট আনসাৰ উলাই যাব THAN then বুলি কব WHEN when বুলি কব THEN then বুলি কব নে WHILE while বুলি কব correct answer to কব লাগে কি হ'ব yes take your time and say which one will be the correct answer yes correct answer to কি হৈ যাব correct answer to কি হৈ যাব scarcely had we reached the station scarcely লগত আমি কি ইউজ কৰো scarcely hardly no sooner এইবোৰ সবৰ গুটে কেটা এটা নিজৰ নিজৰ পেয়াৰ আছে তো পেয়াৰত যদি আমি চাব চাও পেয়াৰ যদি আমি চাব চাও বহুত বাৰ কৰাইছো ক্লাছত তেনেকুৱাকে সো পেয়াৰ যদি চাব চাও ইয়াতে যেটো শব্দ আমাৰ ইউজ হ'ব এটো হ'ব when scarcely লগত কি বহে when to বহে তো কারেক্ট আনসার টু কোড লিখা আছে নাম্বার বি লিখা আছে scarcely had we reached the station when the train left হৈ যাব কারেক্ট আনসার নেক্সট কৈছে correct synonym of ubiquitous এটো আমি রিসেন্টলি এটা ক্লাছত কৰিছো তো এইটো পার্টিকুলার শব্দটোৰ সিনোনিমটো আপোনালোকে কোনটো কব rare বুলি কব dangerous বুলি কব present everywhere বুলি কব নে unclear বুলি কব rare মানে কেতিয়া কেতিয়াবা যেটো বস্তু দেখা পোৱা যায় হেতুক আমি rare বুলি কব পাৰো dangerous obviously বুজি পাও মানে কি যত বিপদ হ'ব পাৰে present everywhere সবতে আছে হেতু বস্তু বুঝো নেকি and unclear বুলি কলে যেটো বস্তু ক্লিয়াৰ নহয় yes correct answer কি হৈ যাব গেস কৰিব পাৰিছে সগে কাৰণ এটো আমি ৰিসেন্টলি এটা ক্লাছত অলৰেডি কৰিছোৱে সো ubiquitous বুলি যদি আপোনালোকে কব যায় তেতিয়া হলে আপোনালোকৰ মিনিংটো কি হ'ব লাগে যে যেটো বস্তু সবতে আছে omnipresent বুলি কব পাৰে আৰু তো যেটো বস্তু সবতে আছে present everywhere বুলি যদি কয় তেতিয়া হলে আপোনালোকে ubiquitous বুলি বস্তুটো বুঝাব মুভিং টু দা নেক্সট কোৱেশ্চন পঢ়ক কোৱেশ্চনটো আপোনালোকৰ ব্ৰেকেটত দি দিছে কন্ডিশনাল বেস সেন্টেন্স তো কন্ডিশনাল বেস সেন্টেন্স থাকা তেনেকুৱাকে
conditional based sentence থাকা তেনেকুৱাকে আপোনালোকৰ এটা correct sentence ওলাব লাগে আৰু সেই sentence টো কোনটো হ'ব ক'ব লাগে so ইয়াতে আপোনালোকৰ প্ৰথম sentence টো if দি দিছে if he will work hard he will pass প্ৰথম nextত কৈছে if he worked hard he will pass if he works hard he will pass আৰু if he had worked hard he would pass কোনটো sentence ক আপোনালোকে consider কৰিব as the correct sentence take your time and then give the answer take your time and then give the answer কোনটো হৈ যাব correct answer যদি আপোনালোকে তেনেকুৱাকে conditional based টো ক'ব চায় conditional based এটা sentence যদি আপোনালোকে ক'ব চায় conditional based মানে ইয়াতে condition আছে যদি এটো কৰে তেতিয়া হলে আপোনালোকে এটো পাব condition থাকা বস্তুবোৰত তেনেকুৱাকে যদি আমি correct answer টো চাব চাও কোনটো ফৰ্মক আমি কম as a correct form বুলি এতিয়া ইয়াতে কথা হৈ আছে কষ্ট কৰিলে আপুনি পাস কৰিব বুলি তো এনেকুৱা ধৰণৰ মিনিং যদি আপোনালোকে বুঝাব যায় কি কন্ডিশন বেসডত ক'ব বা হেতু কোনটো টেন্স বেসড কন্ডিশনৰ আপোনালোকৰ আহি যাব লাগে আনসাৰটো তেনেকুৱা যদি চাব চাও হি will work hard বুলি কম আৰু এফালে হি will pass বুলি কম নে হি worked hard বুলি কম আৰু এফালে will pass বুলি কম নে works hard বুলি কম নে will pass বুলি কম নে had worked hard বুলি কম নে would pass বুলি কম which one will be the correct answer guess কৰিব পাৰিছে চাগে already আপোনালোকে correct answer টো হ'ব আপোনালোকৰ number C if he works hard যদি he কষ্ট কৰে he আছে ন আপোনালোকৰ third person singular হয় আপোনালোকৰ third person কি হয় singular হয় third person singular ৰ লগত যেতিয়া আমি কিবা এটা verb main verb ক যেতিয়া আমি add কৰো তেতিয়া আমি either as use কৰিব পাৰো লগত বা es use কৰিব পাৰো লগত বা is use কৰিব পাৰো তো ইয়াতে আপোনালোকৰ main verb টো হ'ল work worker লগত আমি কি verb কোনটো লম আমি s টো লম তো এটো বনি যাব works তো if he works hard he will pass correct answer টো হৈ যাব আপোনালোকৰ number C এটো হ'ব আপোনালোকৰ correct answer next question কি দিয়া আছে choose the correct word বুলি ক'লে আৰু sentence টো দিছে আপোনালোকক he has no control dash his temper preposition হয় তো control নাই তাৰ temperer ওপৰত তাৰ নিজৰ control নাই তাৰ নিজৰ control নাই তাৰ নিজৰ temperamentor ওপৰত এটো যদি আপোনালোকে বুঝাব চায় over বুলি ক'ব upon বুলি ক'ব on বুলি ক'ব নে with বুলি ক'ব কোনটো হৈ যাব আপোনালোকৰ correct answer কোনটো হৈ যাব আপোনালোকৰ correct answer he has no control dash his temper he has no control dash his temper কোনটো হৈ যাব correct answer controller লগত over লগাব নেকি control over his temper বুলি ক'ব control upon his temper বুলি ক'ব নে control on his temper বুলি ক'ব নে control with হ'ব correct answer টো দিব সবে yes correct answer টো দিব সবে কি হৈ যাব correct answer টো দি দিব সবে কি হৈ যাব correct answer গমে পাইছা সাকে যেতিয়া আমি কিবা এটা বস্তুৰ ওপৰত কন্ট্ৰোল ৰাখিব নোৱাৰো তেতিয়া আমি তেনেকুৱাকে ফিক্স প্ৰিপজিশন ইউজ কৰিব পাৰো কন্ট্ৰোলৰ লগত আৰু এটো হৈ যায় আমাৰ কন্ট্ৰোল ওভাৰ সামথিং বুলি কোৱা হয় তো তেনেকুৱা যদি আমি চাব চাও কাৰেক্ট প্ৰিপজিশন টো হ'ব আমাৰ নম্বৰ A that is over he has no control over his temper moving to the next question correct idiom or মানে আপোনালোকে এটা correct meaning উঠাব লাগে at 6s and 7s এটো যেটো idiom হয় at 6s and 7s এটো আপোনালোকে কি বুলি বুঝাবো very angry বুলি বুঝাবো in confusion বুলি বুঝাবো very poor বুলি বুঝাবো নে at peace বুলি বুঝাবো কোনটো হৈ যাব correct answer ক'ব লাগে কোনটো হৈ যাব correct answer ক'ব লাগে yes এটো যেটো particular idiom হয় এই particular idiom টো আপোনালোকক কি বুজাই আছে এই particular idiom টো আপোনালোকক কি বুজাই আছে ক'ব লাগে yes correct answer to diok yes এটো particular idiom যদি আপোনালোকে বুজিব চায় very angry বুলি ক'ব বহুত বেছি খং কৰিছে এটো বস্তু বুঝাব নে in confusion মানে আপুনি একদম বুজি পোৱা নাই কি হ'ব কি নহব কনফিউজড হৈ থাকা very poor গৰীব বুলিয়ে বুঝাইছে আৰু at peace so correct answer টো ধৰিব পাৰিছে already B হৈ যাব correct answer যেতিয়া আমি একদম confused state of conditionত আহি যাও তেতিয়া আমি directly confused হৈছো বুলি নোকোৱাকে আমি ক'ব পাৰো I am at 6s and 7s মানে কি বুঝাই আছে যে মই বহুত কনফিউজনত আছো তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে
এইটো পাৰ্টিকুলাৰ ইডিয়মক ইউজ কৰিব পাৰে নেক্সট কুৱেশ্যন scarcely had she finished speaking dash the audience started clapping এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰোৱা হৈছে এইটোৰ আনসাৰ আপোনালোকে কমেন্ট সেকশনত দি দিব পাৰিব এইটো আপোনালোকে নিজে কৰিব নেক্সট কুৱেশ্যন কি দিয়া আছে a government ruled by a king or queen যেটো গভৰ্নমেন্ট ৰুল কৰা হয় এটা কিং বা কুইনক দি যেটো গভৰ্নমেন্ট ৰুল কৰে কোনে ৰুল কৰে ইদাৰ ৰাজায়ে কৰে অৰ ৰাণীয়ে কৰে ঠিক আছে এনেকুৱা ধৰণৰ গভৰ্নমেন্টক আপোনালোকে ডেমক্ৰেসি গভৰ্নমেন্ট বুলি ক'ব নে অলিগাৰ্কি গভৰ্নমেন্ট বুলি ক'ব নে মনাৰ্কি গভৰ্নমেন্ট বুলি ক'ব নে অটোক্ৰেসি বুলি ক'ব মনত ৰাখিব ইয়াতে আপোনালোকৰ কোৱা হৈছে ইদাৰ ৰাজা হ'ব পাৰে অৰ ৰাণী হ'ব পাৰে এনেকুৱা ধৰণৰ গভৰ্নমেন্টক আপোনালোকে কি বুলি মাতিব বা কি বুলি কনসিডাৰ কৰিব কি বুলি মাতিব বা কি বুলি কনসিডাৰ কৰিব a government which is ruled by a king or a queen এনেকুৱা ধৰণৰ গভৰ্নমেন্টক আমি কি বুলি কওঁ এনেকুৱা ধৰণৰ গভৰ্নমেন্টক আমি মনাৰ্কি বুলি কওঁ কি বুলি কওঁ আমি মনাৰ্কি that will be the C answer okay যাৰ যাৰ আনসাৰ মিলি আছে জাস্ট মিলাই স্কোৰটো আপোনালোকে কৰি থাকিব নিজে নিজে তো ইয়াতে কাৰেক্ট আনসাৰটো কি হৈ যাব আপোনালোকৰ মনাৰ্কি will be the correct answer next question আপোনালোকৰ এটা correct sentence উঠাব লাগে sentenceত আপোনালোকে চাই লওক কোনটো জায়গাত বেছি চেঞ্জেছ হৈছে ইয়াতে চাওক গুটেকেটাত সাজেস্টেড লোকে গুটেখিনি সেম আছে বাকি ইয়াৰ পৰা পোৰশনত আপোনালোকৰ চেঞ্জেছ দেখা পাব পাৰে প্ৰথমটো me to apply লিখি আছে তাৰ পিছত লিখিছে that I apply তাৰ পিছত লিখিছে that I apply তাৰ পিছত লিখিছে me applying কোনটো পাৰ্ট আপোনালোকে কাৰেক্ট বুলি কনসিডাৰ কৰিব পাৰে he suggested me to apply for the post বুলি ক'ব he suggested that I apply for the post he suggested that I applied for the post নে he suggested me applying for the post কথাটো হৈছে he যেটো লিখা আছে ইয়াতে এটো হৈ গল আপোনালোকৰ সাবজেক্ট ঠিক আছে হি যেটো লিখা আছে এটো হৈ গল আপোনালোকৰ সাবজেক্ট আৰু এই যে suggested word টো লিখা আছে suggestion আমি কোন টাইপ অফ সেন্টেন্সত দেখা পাও suggestion request advice এইবোৰ আমি কোন ধৰণৰ টাইপ অফ সেন্টেন্সত দেখা পাও আমি ইম্পাৰেটিভ সেন্টেন্সত দেখা পাও তো ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি তেনেকুৱাকে কনভাৰ্ট কৰো তেতিয়া আমি কি শব্দ ইউজ কৰো আমি টু শব্দ ইউজ কৰো আমি কিন্তু তাতে that ইউজ নকৰো তো that ইউজ কৰা যিবোৰ অপশনস আছে এইবোৰক আপোনালোকে উৰাই দিব পাৰে এটো উৰাই দিব পাৰে এটো উৰাই দিব পাৰে ইয়াতে চাই লওক আমাৰ তেনেকুৱাকে টু দেখা পাইছো টু দেখা পোৱা নাই মানে এটো কাৰেক্ট নহব কাৰেক্ট আনসাৰ কি হৈ যাব আপোনালোকৰ কাৰেক্ট আনসাৰ হৈ যাব নম্বৰ A that is he suggested me to apply for the post to লাগি গল ন to লগৰ লগে লগে আমি বুজি পাইছো এটো তো কি হয় আমাৰ ইম্পাৰেটিভ টাইপ অফ সেন্টেন্স হয় তাৰ লগতে ওপৰত কোৱা আছে suggested তো suggested মানে সাজেশনৰ কথা বুজাইছে এনেকুৱা ধৰণৰ টাইপস অফ সেন্টেন্সক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ নেক্সট কোৱেশ্চন কি দিছে আপোনালোকৰ এটা কাৰেক্ট কনজাংকশন ইউজ কৰিব লাগে আৰু সেই কনজাংকশনটো কি হ'ব he worked hard এটা পাৰ্ট অফ দা সেন্টেন্স হয় he failed the exam আৰু এটা পাৰ্ট অফ দা সেন্টেন্স হয় তো সেই দুটা পাৰ্ট অফ দা সেন্টেন্সৰ মিনিংটো আপোনালোকে জয়েন কৰি ক'ব লাগে so বুলি ক'ব but বুলি ক'ব and বুলি ক'ব because বুলি ক'ব so he worked hard so he failed the exam বুলি ক'ব নেকি he worked hard but he failed the exam বুলি ক'ব নেকি he worked hard and he failed the exam বুলি ক'ব নেকি or he worked hard because he failed the exam because তো কেতিয়াও নহয় কষ্ট কৰিলে আপুনি exam fail কৰিব এটো কেতিয়াও নহব মানে এটোক আমি reason বা cause হিচাপে কেতিয়াও আমি কনসিডাৰ কৰিব নোৱাৰো তো তেনেকুৱাকে যদি আমি চাব চাও so বুলিও ক'ব নোৱাৰিম কাৰণ এটো reason বা cause ৰ লগতে তেনেকুৱাকে আমি ইউজ কৰো so নহয় ঠিক আছে because নহয় এতিয়া কথাটো যদি আমি এনেকুৱাকে ক'ব চাও যে he worked hard he কষ্ট কৰিছে কিন্তুটো যদি আমি বুঝাব যাও কিন্তু হি এক্সামটো ফেইল কৰিলে হে কিন্তুটো যদি আমি বুঝাব যাও তেতিয়া হলে আমি কনজাংকশন বাটটো লৈ লম কাৰণ বাটটোৱে আমাৰ হে মিনিংটোৱে দিব সো হেতু কাৰণে কাৰেক্ট আনসাৰটো আমাৰ ইয়াতে কোনটো হৈ যাব হেতু কাৰণে আমাৰ কাৰেক্ট আনসাৰ হৈ যাব বি জুনে বি বুলি ক'লে জুনে বি বুলি কৈছে হেতৰ কি হৈ যাব absolutely correct হৈ যাব এটো মুভিং টু দা নেক্সট কোৱেশ্চন চুজ দা কাৰেক্ট সেন্টেন্স এটা সেন্টেন্স আপোনালোকৰ ইয়াৰ পৰা উঠাব লাগে আৰু সেই সেন্টেন্সটো কোনটো হ'ব ক'ব লাগে কাৰেক্ট সেন্টেন্স হ'ব লাগে এ নাম্বাৰ অফ ষ্টুডেন্টস লকে গুটেখিনি সেমই আছে আপোনালোকৰ বাকি এইখিনি আপোনালোকে চাই লওক কিবা চেঞ্জেছ হৈছে নে নাই প্ৰথমটো চাওক আপোনালোকে এ দেখা পাব দুটা তাৰ পিছত দেখা পাব দা তাৰ পিছত দেখা পাব নাম্বাৰ অফ ষ্টুডেন্টস সো এ নাম্বাৰ অফ ষ্টুডেন্টস ইজ এবসেন্ট টুডে বুলি ক'ব নেকি or a number of students are absent today বুলি ক'ব or the number of students are absent today বুলি ক'ব নেকি or number of students is absent today কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে ইয়াৰ পৰা কোনটো কাৰেক্ট বুলি কনসিডাৰ কৰিব আপোনালোকে কৈ দিয়ক কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে yes
Yes, I can see the correct answers everyone. I can see the correct answers everyone. So ইয়াতে যেহেতু আপোনালোকে দেখা পাইছে number of students বুলি কৈছে, a number of students মানে ইয়াতে আপোনালোকে কিন্তু এটুকে as a whole subject হিচাপে ধৰিব হয় না নাই আৰু হেতু সবকে বুঝাই আছে যেহেতু তো আমাৰ correct answer টো কি হ'ব লাগিব ইয়াতে কি হ'ব লাগিব ইয়াতে yes a number of students বুলি ক'লে ন তো a number of students বুলি যদি কোৱা হয় তেতিয়া হলে এটুক আমি কি বুলি কনসিডাৰ কৰো প্লুৰাল ফৰ্ম বুলি কনসিডাৰ কৰো আৰু যদি এই পাৰ্টটো যদি আমাৰ প্লুৰাল হৈ যায় এই পাৰ্টটো যদি আমাৰ প্লুৰাল হৈ যায় obviously এই সাবজেক্টৰ লগত ভাৰ্বটো যদি আমি এগ্ৰি কৰি বহাম এটো কি হৈ যাব লাগিব প্লুৰাল হৈ যাব লাগিব তো তেনেকুৱাকে যদি আমি চাব চাও তেতিয়া হলে কারেক্ট আনসারটো কি হৈ যাব বি হৈ যাব আমাৰ কারেক্ট আনসার বি হৈ যাব আমাৰ কারেক্ট আনসার yes মিলিছে সো এই গুটেখিনি আপোনালোকে ধুনিয়াকে কৰিছে বাৰু বিটো হৈ যাব আৰু আছে নাই মোটো নালাগে আৰু কোৱেশ্চন আছে বুলি এটোৱে লাষ্ট কোৱেশ্চন আছিল আমাৰ আজিৰ ক্লাছত ঠিক আছে আৰু বাকি আপোনালোকে যদি এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলবোৰ জয়েন কৰা নাই আপোনালোকে টেলিগ্ৰাম চেনেল জয়েন কৰিব কাৰণে ৰিসেন্টলি যিবোৰ ক্লাसेস কৰাইছো তাতে আপোনালোকে স্ক্যানাৰ পাই যাব আজি ক্লাছত লৈ আনা নাই নেক্সট ক্লাছত লৈ আনিম বাৰু আজি পাহৰি গলো সো তেনেকুৱাকে স্ক্যানাৰটো জয়েন কৰি থাকিব কিয় জয়েন কৰি থাকিব ক্লাছ আপডেটস পাব তাতে তো ক্লাছ আপডেটস যদি পাবলগীয়া আছে বা পোৱাৰ যদি ইচ্ছা আছে লগতে পিডিএফস যদি আপোনালোকৰ পোৱাৰ ইচ্ছা আছে তাতে জয়েন কৰিব পাৰে কাৰণ ইংলিশত আমি কিছুমান দিন পিছতে আমি পোল চলাম মানে আমি কোৱেশ্চনস randomly দি দিম তাতে কোৱেশ্চনছৰ একৰ্ডিং আপোনালোকে স্কোৰ কৰি নিজৰটো নিজেই চাব পাৰিব বহুত বস্তু শিকিবলগীয়া আছে তো তেনেকুৱাকে জয়েন কৰি নিজে চাই ল'ব পাৰে আৰু আজিৰ কাৰণে ইয়াতেই এৰি আছো লগ পাম নেক্সট ক্লাছত এতিয়ালৈকে নিজৰ খেয়াল ৰাখিব নিজৰ মা দেউতাৰ খেয়াল ৰাখিব লাভ গাইজ এণ্ড থ্যাংক ইউ সো মাচ ফৰ joining the class bye bye